হেল্ল' গাইজ, আই এম চিনু। আকৌ এটা নতুন ভ্লগলৈ সকলোকে স্বাগতম। মৰ্ণিং 5 বজাতে শুই উঠি দেখিলোঁ যেন মই আমাৰ আগফালে থকা পথাৰখন জিলিকি আছে। বাৰু ধান পকিছে জেগে সেইকাৰণে জিলিকিছে। তেও মোৰ মনটো গৈছে আগলৈ যাব। বাৰু ভাবিছিলোঁ আগলৈ গ'লে আকৌ বোকা পানীয়ে পায় নেকি। তেও মই হাৰ নামানি আগলৈ ওলাই গ'লোঁ। আগলৈ ওলালে দেখিলোঁ যে পুনৰ আকৌ খেতি কৰিবলৈ ধান তৈয়াৰ কৰিলে। বাৰু একো নাই, খেতি কৰিব যদি তৈয়াৰ কৰিবই। আৰু ইফালে দেখিলোঁ যেন ধান পকিলে আৰু আগফালে দেখিলোঁ ধান কেঁচাই আছে। বাৰু একো নাই, পকিছে যদি কাটিবই লাগিব ন। তেও চাওকচোন বাৰু, ইমান ডাঙৰ পথাৰখন পূৰা ধানৰ খেতিয়ে পূৰা সোণৰ নিচিনা জিলিকি আছে। বাৰু একো নাই, আমাৰ অসমততো এনেকুৱাই। চাব পাৰে কি মজা সোণৰ দৰে জিলিকি আছে। বাৰু একো নাই, বেলেগ গছ গছনি যদি জিলিকি থাকে বাৰু দেখিবলৈ অলপতো কিবাই ভাল। তেতিয়া ধান পকিলে যদি জিলিকে, কিন্তু এইটো দেখিবলৈ কিন্তু বহুত গুণেই ভাল লাগে দেই গাইজ। চাব পাৰে কি মজাৰ দৰে জিলিকি আছে ন। আৰু ইফালে পথাৰ সিফালে পথাৰ, মাজতে আলি, যায়ো ভাল লাগিছে, দেখিও ভাল লাগিছে। ভাবাচোন গাইজ, যেতিয়া ধানৰ খেতিখিনি যায়গৈ দেখিবলৈ কেনেকুৱা, যেতিয়া ধানৰ খেতিখিনি আহে দেখিবলৈ আৰু ধুনীয়া। ইফালে সেউজীয়া পথাৰ, সিফালে হৈছে সোণৰ পথাৰ, দেখিবলৈ বহুত গুণেই ভাল। আৰু যেতিয়া